24 আসাম ডিজিটালে এতিয়া আপোনালোকৰ আগত লৈ আহিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাবুলালিৰ তীব্ৰ প্ৰতিক্ৰিয়া। দৈনন্দিন সামগ্ৰীৰ মূল্যবৃদ্ধি সম্পৰ্কে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিশত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুমকি দিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। এই প্ৰতিবাদক লৈ আমাৰ বিশদ প্ৰতিবেদন। আসুন শুনক আৰু আগবঢ়াওক। এইখিনিতে আমি সকলোৱে গম পাইছোঁ যে ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত নতুনকৈ চৰকাৰ গঠন কৰিলে। ঠিক চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই ভাৰতবৰ্ষত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু আৰু খাদ্য সামগ্ৰীৰ যথেষ্ট পৰিমাণে মূল্য বৃদ্ধি হৈছে। এইটো লৈ আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক গৰিহণা জনাইছোঁ, কিয়নো যি চৰকাৰে কৈছিলে যে আমি যেতিয়া চৰকাৰ গঠন কৰিম তেতিয়া পেট্ৰলৰ মূল্য প্ৰায় 50% 40% হ্ৰাস পাব। এতিয়া দেখা গৈছে যে তাতোকৈ বহুত গুণ বেছি পেট্ৰলৰ মূল্য বৃদ্ধি হৈছে। পেট্ৰলৰ কথা অকল পেট্ৰলকে নহয়, গেছ চিলিণ্ডাৰ, খাদ্য সামগ্ৰী আদি কৰি সকলো বস্তুৰ মূল্য বৃদ্ধি পাইছে। যি সময়ত চৰকাৰে জনসাধাৰণৰ কাৰণে কাম কৰিব লাগিছিল, সেই সময়তে চৰকাৰে নিজৰ ভোট বেংক দখল কৰাৰ কাৰণে হিন্দু মুছলিম কৈ থাকে। আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ থাকে হিন্দু খাতৰে মে হে। যি সময়ত আমাৰ ভাৰতবৰ্ষৰ পেট্ৰলিয়াম গেছেই হওক, LPG গেছেই হওক, CNG গেছেই হওক, যি বস্তুৰ মূল্য বৃদ্ধি পাইছে সেই বস্তুৰ মূল্য কমাব লাগিছিলে। যেনেকৈ হওক সেই সময়তে অসম তথা ভাৰত চৰকাৰে জাতি ধৰ্ম বৰ্ণৰ ৰাজনীতি কৰি আছে আৰু অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাজ্যক ৰখাতলে লৈ গৈ আছে। এইখিনিতে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাব বিচাৰিছোঁ যে অতি সোনকালে যি সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে সেই সামগ্ৰীৰ মূল্য হ্ৰাস পাব লাগে। যদি নহয় তেনেহ'লে আমি অসম তথা গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অধীনত বৃহৎ এক প্ৰতিবাদী কাৰ্যসূচীৰ অনুষ্ঠিত কৰিম। যি কাৰ্যসূচীত যদি ভয়ানক কোনো কাণ্ড সংঘটিত হয় তাৰ বাবে দায়ভাৰ ল'ব লাগিব অসম তথা ভাৰত চৰকাৰে। ধন্যবাদ।